এটা সাংঘাতিক বিষয় নহয় সাংঘাতিক বিষয় বুলি একাৰণে কৈছোঁ কাৰণ যোৱা 6 জানুৱাৰীৰ দিনা লখিমপুৰ জিলাৰ সাবতিত যেতিয়া মুছলমান ইমাম মুছলমান আজহাৰী মুস্তাফা কামাল আজহাৰী লগতে অসংখ্য বিভিন্ন মছজিদৰ ইমাম শোণিতপুৰ লখিমপুৰ আপোনাৰ শিৱসাগৰ ধুবুৰী নগাঁও মৰিগাঁও ধেমাজি এনেকৈ বিভিন্ন জিলাৰ পৰা অহা ইমাম মৌলবীসকলে যেতিয়া জয় শ্ৰীৰাম ধ্বনি দিছে তেতিয়া দেখা পাইছোঁ এক বেলেগ ধৰণৰ পৰিৱেশ আজি অসমত সৃষ্টি হৈছে কিছু সংখ্যক লোকে যথেষ্ট আন্তৰিকতাৰে গ্ৰহণ কৰিছে আৰু তেওঁলোক আগবাঢ়ি আহিছে আৰু আমি তেওঁলোকক হৃদয়ৰ সমস্ত সত্ৰাৰে আদৰণি জনাইছোঁ আৰু একাংশই চিঞৰ বাখৰ কৰিছে যে আমি জয় শ্ৰীৰাম ক'ব নোৱাৰোঁ আমি ভাৰত মাতা কি জয় ক'ব নোৱাৰোঁ আমাৰ কাৰণে হাৰাম তেতিয়াহ'লে আপোনালোকে কি ক'ব পাৰে পাকিস্তান জিন্দাবাদ নে বাংলাদেশ জিন্দাবাদ যদি আপোনালোকে ভাৰত মাতা কি জয় ক'ব নোৱাৰে যদি আপুনি ভাৰতীয় সভ্যতা সংস্কৃতিক স্বীকাৰ কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাক ভাৰতত কিয় আছে লাজ নালাগে ভাৰতত থাকিব ভাৰতৰ মাটি পানী বায়ুৰ দ্বাৰা আপোনাৰ তেজ মাংস শৰীৰ ৰক্ত বীৰ্য গঠন হ'ব আৰু তাৰপিছত ক'ব আমি ভাৰত মাতা কি জয় দিব নোৱাৰোঁ এখন মাতৃভূমি বুলি কওঁ মাতৃৰ ডেফিনেশ্যন আপোনালোকে নুবুজিব পাৰে মই সেইসকল মৌলানা মুফতিক কৈছোঁ যিসকল মৌলানা মুফতিয়ে ভাৰতত থাকি অসমত থাকি ভাৰত বিদ্ৰোহী ৰাষ্ট্ৰদ্ৰোহিতাৰ কাম কৰি আছে জিহাদৰ নামত সাধাৰণ মুছলমানক নষ্ট কৰিছে শিক্ষিত মুছলমানখিনিকো লজ্জানত কৰিছে সেইসকল মৌলানা মুফতিক কৈছোঁ সেইদিনা লখিমপুৰত গৈ মই যিখন মুছলমান সমাজ পালোঁ সেইখন মুছলমান সমাজ আমাৰ কাম্য সেইখন মুছলমান সমাজক মই শিৰত তুলি ৰাখিব খোজোঁ সেইকাৰণে সেইদিনা তেওঁলোকে মোক অনুগ্ৰহ কৰাত তেওঁলোকে মোক আগ্ৰহ কৰাত মই তেওঁলোকৰ আগ্ৰহ ৰক্ষা কৰি তেওঁলোকৰ সেই শ্লোগান মই দিছোঁ যদিওবা সেই শ্লোগান দি তেওঁলোকে বিভিন্ন সময়ত হত্যা হিংসা ধৰ্ষণ সন্ত্ৰাসবাদ কৰি আহিছে আফগানিস্তান পাকিস্তান সিৰিয়া লিবিয়া আনকি বাদ দিয়ক অসমতে সনাতন ডেকা ঋতুপৰ্ণ পেগু অৰ্ণামাই বৰাকে আৰম্ভ কৰি সিদিনা কিছুদিন আগলৈকে গোৱালপাৰাৰ সেই নাথ নামৰ মহিলাগৰাকীক হত্যা কৰাৰ পৰা কিমান অত্যাচাৰ কৰি আহিছে বিভিন্ন সময়ত তাৰপিছতো আমি তেওঁলোকৰ মাজত গৈছোঁ আৰু তেওঁলোকৰ মাজত থকা সেই মানুহৰ যিটো স্বভাৱ মানুহৰ যিটো চৰিত্ৰ আমি দেখা পাইছোঁ আমি আহ্লাদিত হৈছোঁ সেইকাৰণে যদিও আমি এতিয়াও মানুহ যে আল্লাহু আকবৰ বুলি কৈ তেওঁলোকে সন্ত্ৰাসবাদৰ বীজ মন্ত্ৰ বুলি যদি কওঁ আল্লাহু আকবৰ বুলি কৈ সিদিনা কিছু বছৰ আগতে আমাৰ ভাৰতত কাছবৰ দৰে সন্ত্ৰাসবাদীয়ে আহি ভাৰতত মানুহ মাৰি তেজেৰে ৰাঙলি কৰি দিছিলে তাৰপিছতো আমি কৈছোঁ এইকাৰণে কৈছোঁ কাৰণ সেইখিনি মুছলমানে মানুহ হোৱাৰ পৰিচয় দিছে কিন্তু এই গোটেই পৰিৱেশটো নষ্ট কৰিব খুজিছে একাংশ মুছলমানৰ ভিতৰত থকা মৌলানা মুফতিয়ে তেওঁলোকে মই নোকোৱাকৈ স্বতঃস্ফূৰ্তভাৱে মোৰ মুখৰ পৰা ওলাইছিল জয় শ্ৰীৰাম আৰু তেওঁলোকে জয় শ্ৰীৰাম ধ্বনি দিছে এতিয়া অসমত থকা সেইসকল মৌলানা মুফতিয়ে কৈছে যে জয় শ্ৰীৰাম কোৱা হাৰাম ভাৰত মাতা কি জয় কোৱা হাৰাম আৰে তহঁত ভাৰতত কিয় আছ ভাই পাকিস্তানলৈ গুচি নাযাওঁ কিয় বাংলাদেশলৈ গুচি নাযাওঁ কিয় আমি এটা পৰিৱেশ নিৰ্মাণ কৰিব খুজিছোঁ অসমৰ ভাৰতৰ যোগ্য মুছলমানসকলৰ পৰা আমি ভাৰতীয়ত্ব যিটো স্বৰূপ ভাৰতীয় হোৱাৰ যিটো স্বাভিমান যিটো গৌৰৱ যিটো মৰ্যাদা নহয় সাংবিধানিক কথা যি আছেতো আছেই আপুনি নিজৰ ধৰ্ম পালন কৰক আমাৰ ক'বলৈ নাই কিন্তু ভাৰতীয়ত্বক ভাৰতীয় সত্তাক যদি নষ্ট কৰে ৰাষ্ট্ৰদ্ৰোহিতাৰ নামত আপোনালোক অপৰাধী হ'ব এইবাৰ সুকিয়াই দিছোঁ এই ভিডিঅ'ৰ মাধ্যমেৰে যিসকলে আহি থকা দিনত এই ধৰণৰ কুমন্তব্য কৰিব আমি যি ধৰণে সকলো একত্ৰিত হৈ এখন সমাজ নিৰ্মাণ কৰিব খুজিছোঁ কোনো ৰাজনৈতিক নেতাৰ চেলেকা আমি নহয় কোনো ৰাজনৈতিক নেতাৰ ভৰিত পৰি আমি জয় শ্ৰীৰামো নকওঁ আৰু কোনো ৰাজনৈতিক নেতাৰ ভৰিত পৰি আমি অন্য কোনো ধৰণৰ আমি এজেণ্ডা প্ৰপগেণ্ডা চলোৱা মানুহো আমি নহয় যি কৰিছোঁ মনৰ পৰা কৰিছোঁ যি কৰিছোঁ ভিতৰৰ পৰা কৰিছোঁ যি কৰিছোঁ আপোনালোকৰ সন্মুখত কৰিছোঁ যিটো সত্য শুদ্ধ বুলি ভাবিছোঁ সেইটোৱেই কৰিছোঁ আৰু যিটো মানুহে কৈছে মানুহৰ কাৰণে কৰিছোঁ যিটো সত্য যিটো সনাতনে শিকাইছে সেইটোৱেই কৰিছোঁ কোনে কি কৈছেনো কি মতলব আছে কিন্তু মতলব সেইসকলক আছে সেইসকলক সেইকাৰণে কৈছোঁ আপোনালোকে
যিসকল মৌলানা মুফতিয়ে জয় শ্ৰীৰাম বা ভাৰত মাতা কি জয় কোৱাটো হাৰাম বুলি ভাবিছে তেওঁলোকক কৈছোঁ ৰাষ্ট্ৰদ্ৰোহ নকৰিব, ৰাষ্ট্ৰদ্ৰোহ নকৰিব। যদি ৰাষ্ট্ৰদ্ৰোহ কৰে তেতিয়াহ'লে কিন্তু আমিও আপোনালোকক সেই ৰাষ্ট্ৰদ্ৰোহৰ শাস্তি কি ধৰণে সংবিধানত আছে, কি ধৰণে সনাতন হিন্দু দৰ্শন ভাৰতত ভাৰতীয়সকলে কি ধৰণে তাৰ বিধান দিয়া আছে, সেই বিধান কিন্তু আমি আপোনালোকৰ সন্মুখত তুলি ধৰিব লাগিব। তেতিয়া আপোনালোকে আমাক বেয়া নাপাব। মুস্তাফা কামাল আজহাৰীয়ে খুব সুন্দৰকৈ বুজাই দিছে। তেওঁ কোৰাণৰ প্ৰসংগত আজি এটা ভিডিঅ' কৰিছে, দেখিছোঁ, শুনিছোঁ, ভাল পাইছোঁ। সকলো হওক, ঈশ্বৰ নাই, ভগৱানৰ নাম যি নামেই নলওক, ভগৱানৰ নামহে ল'ব লাগে, ঈশ্বৰৰ নামহে ল'ব লাগে। যদি আপুনি ভিতৰৰ পৰা সত্য শুদ্ধ তেতিয়াহ'লে যি নামেৰেই আপুনি ঈশ্বৰক নলয় সেই নামেৰেই পাব। সনাতন সিদ্ধান্তই কৈছে যত মত তত পথ, যত জীৱ তত শিৱ। যি মন গৈছে, যেনেকেই ভাবিছে তেনেকেই ঈশ্বৰক ভাৱনা কৰক, তেনেকেই পাব। আপোনালোকে সেই মৌলানা মুফতিসকলকে নিজৰ ধৰ্মৰ ওপৰত, নিজৰ চিন্তাৰ ওপৰত, নিজৰ ভগৱানৰ ওপৰত বিশ্বাস নাই নেকি? আল্লাহ ইমান দুৰ্বল নেকি? আল্লাহ ইমান কাম নাইকিয়া বস্তু নেকি এটা, যে কোনোবাই বেলেগ কিবা নাম লৈ ল'লেই আল্লাহ অস্তিত্ব হৈ যাব আপোনালোকৰ? না, বেয়া পাব নালাগে, ইমান ফকতীয়া বস্তু নেকি এই মৌলানা মুফতিসকলে যি ধৰণে কয়? কওকচোন। সমাজখন গঢ়ক, মানুহ হওক। মানুহ হিচাপে আমি জীয়াই থাকিব হ'লে আমি প্ৰত্যেকেই আচৰণ মানুহৰ নিচিনা কৰিব লাগিব। অসুৰ দানৱৰ নিচিনা আচৰণ কৰিলে কোনেও আপোনাক গ্ৰহণ নকৰে। আমি মানুহ হ'বলৈ প্ৰয়াস কৰিছোঁ, এতিয়াও মানুহ হ'ব পৰা নাই, তথাপিও চেষ্টা কৰি আছোঁ যে মানুহ হ'বলৈ কি ধৰণে সনাতন সত্তাই, সনাতন হিন্দু দৰ্শনে কি ধৰণে মানুহ হ'বলৈ শিকাইছে সেইধৰণে মানুহ হ'বলৈ প্ৰয়াস কৰিছোঁ। আৰু আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে কৈছোঁ, ভাৰতত ভাৰতীয় সভ্যতা সংস্কৃতিত শিক্ষিত মুছলমান, যোগ্য মুছলমানে এই কথাবোৰ অনুভৱ কৰক, আগবাঢ়ি আহক। আমি মানুহ হিচাপে আগবাঢ়ি যাব খোজোঁ, মানুহ হিচাপে জীয়াই থাকিব খোজোঁ। কোনো ধৰ্মীয় শ্লোগানেৰে আপুনি আততায়ী সন্ত্ৰাসবাদীৰ কাম কৰিব নোৱাৰে। ধৰ্মৰ বিষয় সদায় নিজৰ ভিতৰৰ পৰা অহা, নিজক অনুভৱ কৰা, উপলব্ধি কৰা, সত্য বিচাৰ কৰা, আনক নষ্ট কৰা নহয়। যদি আনক নষ্ট কৰিছোঁ তেতিয়ালৈকে ধৰ্ম নহয়, সেয়া কোনো পাপিষ্ঠ আততায়ী অসুৰৰ সেয়া কৰ্মকাণ্ড। তেনেকুৱা কৰ্মকাণ্ডক আমি কেতিয়াও এণ্ডোৰ্ছ কৰা নাই, আমি এণ্ডোৰ্ছ নকৰোঁ। গতিকে যোগ্য মুছলমান সমাজে, সভ্য মুছলমান সমাজে, মানুহ হিচাপে যিসকলে নিজৰ ভিতৰত মানৱীয় প্ৰমূল্যবোধ জীয়াই ৰাখি মূৰ তুলি থিয় হ'ব খোজে তেওঁলোকক মই বিনম্ৰতাৰে আহ্বান কৰিছোঁ। লখিমপুৰৰ চাবতিত আপোনালোকে যি নিদৰ্শন দেখুৱালে সেই নিদৰ্শন অসমৰ চুকে কোণে হওক, সকলোৱে একেলগে জয় জয়কাৰ কৰক, ভাৰতৰ বন্দনা কৰক। ভাৰত আমাৰ দেশ, সেই দেশৰ গৌৰৱ, সেই দেশৰ মহিমা কেতিয়াও নষ্ট হৈ যাবলৈ নিদিব। সকলো একত্ৰিত হওক, সকলো ভালে কুশলে থাকক। যোগ্য মুছলমান সমাজে এই ধৰণৰ মৌলানা মুফতিয়ে যিসকলে আমাক সাধাৰণ মানুহখিনিক ধৰ্মৰ মাজত সোমাই নষ্ট কৰিব খুজিছে তেওঁলোকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওক। আৰু সেইসকল ইছলামিক ধৰ্মগুৰু মৌলানা মুস্তাফা কামাল আজহাৰীৰ লগতে যিসকল সেই ধৰণৰ প্ৰগ্ৰেছিভ বা যিসকলে সত্যটো বুজি পায়, সনাতন বুজি পায়, কোৰাণৰ যি তেওঁলোকে কৈছে, যিটো সত্য শুদ্ধ কথা কোৰাণে কৈছে, যি দেশত থাকিব লাগিব সেই দেশৰ মতেই চলিব লাগিব, সেই কথাখিনি যিসকলে উপলব্ধি কৰিব পাৰে সেইসকল যোগ্য মুছলমানে বিষয়বোৰ সঠিকভাৱে আগুৱাই লৈ যাওক। আমি আঁকোৱালি লৈছোঁ, আমি আঁকোৱালি ল'ম। কিন্তু কৈছোঁ নহয়, মৰম কৰিব, আদৰ কৰিব, যত্ন কৰিব। আমি মৰম দিবলৈ প্ৰস্তুত, কিন্তু আঘাত কৰিলে কোনেও বেয়া পাব নালাগে। কাৰণ মোক আঘাত কৰিব, মোক বাদ দিয়ক, আপোনাক যদি মই আঘাত কৰোঁ আপুনি মোক সদায় এৰিব জানো? নহয়, আঘাতৰ প্ৰতিঘাত হ'ব, কিন্তু আদৰৰ প্ৰতি আদৰ হ'ব।